হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই হাঁহৰ মাংস বনাইছিলোঁ, উতলি আছে। চাওকচোন মই কেনেকৈ ধৰণে হাঁহৰ মাংস বনাওঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বনাওঁতে কেনেকুৱা হৈছে আপোনালোকে চাই মোক নিশ্চয় কিবা এটা কমেণ্ট কৰি লিখিব। যদি ভাল হৈছে ভাল বুলি ক'ব, যদি বেয়া হৈছে বেয়া বুলি ক'ব। আৰু গোটেই মছলাসমূহ মই গোটাই লৈছোঁ। পেকেট মছলা দেখুওৱা নাই বাৰু। পিঁয়াজ, জালুকৰ গুড়ি খুন্দি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ, ৰঙা কেঁচা জলকীয়া, তেজপাত আৰু আলু এটা কাটি লৈছোঁ। আৰু পিঁয়াজখিনি কাটি লৈ ধুনীয়াকৈ আৰু মই কেৰাহী তুলি দিলোঁ আৰু তেল দিলোঁ। তেল দিয়াৰ পিছত তেলখিনি গৰম হোৱাৰ পিছত মই তেজপাত দিলোঁ আৰু দুটামান গোটা জিৰা দি দিছোঁ। আৰু ইয়াত দি দিছোঁ মই ইলাচি আৰু আপোনাৰ লং 4টামান, ইলাচি 4-5টামান গোটা ইলাচি অকণমান ফালি দিছোঁ আৰু ডালচেনি এডোখৰ দি দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত মই পিঁয়াজ প্ৰায় ডাঙৰ ডাঙৰ পিঁয়াজ 6-7টা কাটিছোঁ, কাৰণ হাঁহ মাংসত পিঁয়াজৰ ওপৰতে হয়তো। আধা কেজিৰ ওপৰত মই পিঁয়াজ কাটিছোঁ। আৰু মই তেলত অলপকৈহে দিম, তেলত কম পৰিমাণে পিঁয়াজ ভাজি আৰু মই মাংসৰ লগত পিঁয়াজখিনি আগতে সানি থৈছোঁ বহুতখিনি পিঁয়াজ, আৰু কেঁচা পিঁয়াজ কেইডোখৰমান আকৌ পিছত মই ঢালি দিম। আৰু ইয়াত মই পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া দি দিছোঁ মই লগত। কেঁচা জলকীয়া দিলোঁ আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই আদা নহৰু খুন্দি থোৱা এই পেষ্টটো দিলোঁ। আৰু লগত দি দিম এতিয়া মই এই জালুকৰ গুড়িখিনি, যিখিনি খুন্দি থৈ দিয়া আছে জালুকৰ গুড়িখিনিও মই ইয়াত দি দিম। আৰু ইয়াত মই অকণমান জিৰা গুড়া দিলোঁ, আৰু ধনিয়া গুড়া, তাৰপিছতে আপোনাৰ মিট মছলা দিলোঁ অকণমান। মিট মছলা দিলোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম এতিয়া। আৰু এইখিনি জালুকৰ গুড়িখিনি দি দিলোঁ এতিয়া। আৰু এইখিনি ধুনীয়াকৈ ভাজি হ'লে মই ইয়াতে মাংসখিনি দি দিম। মই মাংসখিনি দি দিলোঁ। হালধি, তেল আৰু মই কেঁচা পিঁয়াজ সানি থৈছিলোঁ মাংসত, প্ৰায় 1-1.5 ঘণ্টা আছে সানি দি। আকৌ হালধি অকণমানকৈ দিছোঁ, কাৰণ হালধীয়া খুন্দিছে। আৰু আলু এটা দি দিছোঁ। আলু বেছিকৈ দিয়া নাই, কাৰণ আলু এটা দিছোঁ, আলু নিদিলেও মাংসত ভাল নালাগে। আৰু কেঁচা পিঁয়াজ কেইডোখৰমান থৈ দিছিলোঁ, সেই কেইডোখৰো ইয়াত দি দিছোঁ এতিয়া। এতিয়া ভাজি আছোঁ। প্ৰায় আধা ভজা হ'ল, অকণমান পানী দি উতলাই দিছোঁ। ফাইনেলি মাংসখিনি হৈছেই আৰু প্ৰায়। কাৰণ হাঁহ মাংসত জালুক দিব লাগেতো, মই জালুকৰ গুড়ি ধুনীয়াকৈ দি দিছোঁ। ফাইনেল মোৰ মাংসখিনি উতলিছে, এয়া হ'লেই আৰু। এয়া নমালোঁ, কেনেকুৱা হৈছে চাওকচোন, কি সুন্দৰ হৈছে দেখিবলৈ। আৰু বাতিত সজালোঁ আলু এডোখৰ দি ধুনীয়াকৈ। আমাৰ কাঁহীখন ধুনীয়াকৈ সজাই ল'লোঁ। আৰু মই এতিয়া কাঁহীখন সজাই ল'লোঁ। মই হাঁহ মাংসৰ লগতে বিলাহী টক, লেচেৰা, ৰঙালাও, আলু মিক্স কৰি এখন লাবৰা ভাজি, আৰু শাকৰ ভাজিও আছে, আৰু লগতে বিলাহী চালাড বনাই লৈছোঁ। আৰু মই পৰিৱেশন কৰিম এতিয়া খাবলৈ। খাই খুব সুন্দৰ লাগিছে, টেষ্টি হৈছে। আপোনালোকেও বনাবচোন। মই এনেদৰে বনাওঁ, আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব। পাৰিলে মই আপোনালোকৰ দৰে বনাবলৈ চেষ্টা কৰিম। আৰু মই যি বনালোঁ তাকে আপোনালোকক দেখুৱালোঁ। আৰু হয়তো দেখাওঁতে কিবা থাকি যাব পাৰে, তাৰ বাবে সকলোকে মই ভুলবোৰ আঙুলিয়াই দিবলৈ মই অনুৰোধ কৰিছোঁ। আৰু আজিলৈ আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে, এটা কমেণ্ট কৰি লিখিব বা লাইক কৰি দিব। মই পৰৱৰ্তী ভিডিঅ' কৰিবলৈ সুবিধা পাম। আজিলৈ আহিছোঁ। বাই বাই সকলোৰে।